তেনেকুৱা কথা একো নাই। চামগুৰিৰ ৰাইজে আমাক ভোট দিছে। এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে, বিকাশ কৰিব লাগে। আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়। অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল, এতিয়া কাম কৰক চৰকাৰখনে। আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়। গতিকে মোৰ লক্ষ্যটো হ'ল যে চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে। এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকৈ দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰোঁ। গতিকে সময় হ'ল কাম কৰাৰ। এতিয়া আৰু চামগুৰিৰ বাকচটোতো বদলি যাব নোৱাৰে, যিটো হ'ল হ'লেই। গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকৈ ২৬ত ভাল হয়, ৰাইজৰ কেনেকৈ আমি কাম কৰিব পাৰোঁ। আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায়। গতিকে মই ভাবোঁ যে আমাৰ বিধায়ক, মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু বহুতবিলাক কাম চলি আছে। এতিয়া ধৰক এইটোৱে অডিটৰিয়াম। কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলোঁ, এতিয়া হওঁ অৱস্থা পালেহি। আৰু আমি কাম কৰি যাম, সেইটোৱে আমাৰ লক্ষ্য। তেনেকুৱা কথা একো নাই। চামগুৰিৰ ৰাইজে আমাক ভোট দিছে। এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে, বিকাশ কৰিব লাগে। আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়। অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল, এতিয়া কাম কৰক চৰকাৰখনে। আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়। গতিকে মোৰ লক্ষ্যটো হ'ল যে চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে। এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকৈ দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰোঁ। গতিকে সময় হ'ল কাম কৰাৰ। এতিয়া আৰু চামগুৰিৰ বাকচটোতো বদলি যাব নোৱাৰে, যিটো হ'ল হ'লেই। গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকৈ ২৬ত ভাল হয়, ৰাইজৰ কেনেকৈ আমি কাম কৰিব পাৰোঁ। আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায়। গতিকে মই ভাবোঁ যে আমাৰ বিধায়ক, মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু বহুতবিলাক কাম চলি আছে। এতিয়া ধৰক এইটোৱে অডিটৰিয়াম। কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলোঁ, এতিয়া হওঁ অৱস্থা পালেহি। আৰু আমি কাম কৰি যাম, সেইটোৱে আমাৰ লক্ষ্য। তেনেকুৱা কথা একো নাই। চামগুৰিৰ ৰাইজে আমাক ভোট দিছে। এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে, বিকাশ কৰিব লাগে। আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়। অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল, এতিয়া কাম কৰক চৰকাৰখনে। আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়। গতিকে মোৰ লক্ষ্যটো হ'ল যে চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে। এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকৈ দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰোঁ। গতিকে সময় হ'ল কাম কৰাৰ। এতিয়া আৰু চামগুৰিৰ বাকচটোতো বদলি যাব নোৱাৰে, যিটো হ'ল হ'লেই। গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকৈ ২৬ত ভাল হয়, ৰাইজৰ কেনেকৈ আমি কাম কৰিব পাৰোঁ। আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায়। গতিকে মই ভাবোঁ যে আমাৰ বিধায়ক, মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু বহুতবিলাক কাম চলি আছে। এতিয়া ধৰক এইটোৱে অডিটৰিয়াম। কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলোঁ, এতিয়া হওঁ অৱস্থা পালেহি। আৰু আমি কাম কৰি যাম, সেইটোৱে আমাৰ লক্ষ্য।